হাই মই মুসাব্বিৰ আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আমাৰ বৰ্তমান সময়ত যেটো নেকি অৰ্থনৈতিক ব্যৱস্থা এটো কিয় ইমান নিম্নগামী হৈ আছে আপোনালোকে সবে গম পাইছে যে বৰ্তমান সময়ত যেটো নেকি ইন্টাৰনেশনাল মাৰ্কেট যেটো ডলাৰ কাৰেন্সি হিচাপে আমি ৰূপান্তৰ কৰিব পাৰি সেই ডলাৰ কাৰেন্সিটো বৰ্তমান 1 ডলাৰত আমাৰ ইণ্ডিয়ান ৰুপিস দিব লাগে 90 টকা কিবা পইচা তো আপোনালোকে এটা কল্পনা কৰক যে আমাৰ কিমান ইণ্ডিয়ানৰ যেটো নেকি অৰ্থনৈতিক ভাৰতৰ যেটো অৰ্থনৈতিক ব্যৱস্থা এটো কিমান অউন্নত হৈ আছে আৰু ইয়াৰ কি কাৰণ হ'ব পাৰে কি কাৰণত এই অৰ্থনৈতিক ব্যৱস্থাসমূহ অউন্নত হৈছে সেইসমূহ কথা আমি আজি আপোনালোকৰ লগত আলোচনা কৰিম ইয়াৰ লগত মই এটা কথা ক'ব বিচাৰো যে আপোনালোকে উল্টা পাল্টা কিবা ভিডিও সমূহ নাচাই যদি এইসমূহ ভিডিও চাই তেতিয়ালে আপোনালোকে ইয়াৰ পৰা কিছু নলেজ আহৰণ কৰিব পাৰিব গতিকে মই সদায় আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ ৰাখিম যে আপোনালোকে এনেকুৱা ইনফৰমেটিভ ৰিলেটিভ ভিডিওসমূহ চাই থাকিব আপোনাৰ জীৱনত কিবা উন্নত হ'ব এটা চাওক মই এটা চাৰ্টৰ সহায়ত আপোনালোকক সেই বস্তুটো দেখাম যেটো চাৰ্ট দেখা পেলে আপোনালোকে গম পাব আপোনালোকে এই চাৰ্টটো চাওক এই চাৰ্টত লিখা আছে যে কিমান চনত কিমান আমাৰ 1 ডলাৰত কিমান ৰুপিস আছিল চাওক 1947 চনত আছিল 1 ডলাৰত 5 টকাতকৈ কম 4.76 আৰু ইয়াৰ পিছত চাওক 1967 চনত কিমান 1967 চনত 8 টকাৰ অলপ কম এনেকৈ দিনক দিন বাঢ়ি আছিল কিন্তু কমিছিল কিমান চনত চাওক 1990 চনত 17 টকা আছিল আৰু 2000 চনত কিমান আছিল 43 টকা 2007 চনত জাস্ট অলপ কমিছিল 39 টকা হৈছিল কিন্তু ইয়াৰ পিছত দিনে বাঢ়ি আছে অৱশেষত চাওক পাৰি পিনে এতিয়া কিমান হৈছে আপোনালোকে গমই পাইছে বৰ্তমান সময়ত যদি আপোনালোকে সাৰ্চ কৰে যে ডলাৰ 1 ডলাৰ টু ইণ্ডিয়ান ৰুপিস তেতিয়ালে চাওক 90 টকা দেখাইছে যে 1 ডলাৰত ইণ্ডিয়ান ৰুপিস 90 টকা কিমান ডাঙৰ এটা এমাউন্ট আমাৰ দিয়াটো কোন ফালে গতি কৰিছে আপোনালোকে জাস্ট এবাৰ কল্পনা কৰক দেখা পালে যে 1947 চনৰ পৰা 2025 চনলৈকে যেটো ডলাৰৰ ৰেট সেই ৰেটটো কিমান বাঢ়িছে 4 টকাৰ পৰা আৰম্ভ কৰি এতিয়া বৰ্তমান 90 টকালৈ হৈ গৈছে তাৰ মানে যেতিয়া আমাৰ দেশটো স্বাধীন হৈছিল 1947 চনত তেতিয়া আমাৰ ডলাৰৰ তুলনাত আমাৰ ইণ্ডিয়ান কাৰেন্সিৰ মূল্য আছিল যে 1 ডলাৰত 4 পইণ্ট কিবা পইচা দিব লগা হৈছিল কিন্তু বৰ্তমান সময়ত কিমান এটা বৃহৎ পৰিমাণ দিব লাগে ইয়াৰ পৰিণাম কি হ'ব লাগে তো আপোনালোকে কি হ'ব আপোনালোকে সবে গম পাইছে তো কি কাৰণত আমাৰ ভাৰতৰ এই অৰ্থনৈতিক ব্যৱস্থাসমূহ অউন্নত হৈছে তো বলক বন্ধুসকল আমি এই মূল টপিক লৈ আলোচনা কৰো সক ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা অউন্নত বা নিম্নগামী হোৱাৰ পিছত লুকাই থকা প্ৰথম কাৰণটো হৈছে যে আমাৰ ভাৰতৰ কৰ্মসংস্থাপনৰ অভাৱ যে আমাৰ ভাৰতক দিনক দিনে যি পৰিমাণে পপুলেশন বাঢ়ি আছে যি পৰিমাণে জনসংখ্যা বাঢ়ি আছে সেই পৰিমাণে ভাৰতবৰ্ষত মানুহে চাকৰি পোৱা নাই তাৰ মানে অনলি চাকৰি বুলি নহয় কৰ্মসংস্থাপন পোৱা নাই কৰ্মসংস্থাপন বুলি ক'লে ব্যৱসায় হ'ব পাৰে চাকৰি হ'ব পাৰে বা কিবা না কিবা কৰ্মত নিয়োগ হৈ থাকিব লাগিব ভাৰতবৰ্ষৰ মানুহৰ এটা সব বহুতো মানুহ আছে যিসকল মানুহ নেকি যে এটা ফ্যামিলিত থাকি বেলেগৰ ওপৰত ডিপেন্ড কৰি চলে ফৰ এক্সাম্পল উদাহৰণ হিচাপে আপোনাক বা মোৰ কথা কওঁ যে আমি কাৰ ওপৰত ডিপেন্ড কৰো আমাৰ ডাঙৰ দাদা বা নহলে আমাৰ পিতৃৰ ওপৰত ডিপেন্ড কৰো পিতৃ বা ডাঙৰ দাদাই কিবা ব্যৱসায় কৰে বা কিবা কৰ্ম কৰে তাৰ ওপৰত ডিপেন্ড কৰি আমি জীয়াই থাকো আমি নিজে কৰ্ম কৰো নেকি এইটো কথা আপোনালোকে ভাবক যে আৰু কেনেকৈ কৰিম সুবিধাও নাই তো এইটো হৈছে মেইন প্ৰবলেম যে যদি আমাৰ ভাৰতত থকা সকলো মানুহে এজনে আনজনৰ ওপৰত ডিপেন্ড নকৰি যদি সবে কৰ্মসংস্থাপনৰ লগত ব্যস্ত হৈ পৰে তেতিয়ালে এই সমস্যাটো নাথাকিব দুই নম্বৰ কাৰণটো হ'ল যে এসক আমাৰ ভাৰতত যেটো ব্যৱসায় এই ব্যৱসায়টো দিনক দিনে মানে যিসকল পুঁজিবাদী যিসকলৰ ভিতৰত নাকি বহুত পইচা আছে যিসকলৰ হাতত সেইসকলৰ হাতত এই ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটো গুচি গৈ আছে কাৰণ উদাহৰণস্বৰূপে মই আপোনালোকক সৰুসা এটা এক্সাম্পল দি বুজাই দিব খুজিছো যে এই যে হুৰুৰা মাৰ্কেটত যে আপোনালোকে যি ব্যৱসায়সকল চাই সেই ব্যৱসায়সকল কিন্তু দিনক দিন কমি গৈ আছে ইয়াৰ কাৰণটো কি চাওক ইয়াৰ কাৰণটো এক নম্বৰ কাৰণটো হ'ল যে এই যে যিসমূহ ডাঙৰ মহল দি আছে যি শ্বপিং মহল কক বা অন্যান্য মহল কক সেইসমূহ মহলত খুচুৰা বেপাৰীসকলে যিসকল মাল বিক্ৰী কৰে যিসকল বস্তু বিক্ৰী কৰে সেইসমূহ বস্তু কিন্তু সেইসমূহ মহলত বিক্ৰী কৰি আছে সেম ৰেটত বা তাতকে কম ৰেটত সেম ৰেটতে হয় কিন্তু এতিয়া বৰ্তমান মানুহে কি কৰে যদি সেম ৰেটতে হয় তেতিয়ালে তো এই খুচৰা বেপাৰীৰ ওচৰত নাযায় বজাৰত নাযায় এই কোন বস্তু মালৰ পৰা এই মাৰ্কেটিংৰ পৰা লৈ মহলৰ পৰা লৈ ইয়াৰ লগতে আৰু কিছুমান অনলাইন যোগেদি সুবিধা দিছে যে হোম ডেলিভাৰী
মানে কিছুমান এনেকুৱা এজন দুজন মানুহ আছে ভাৰতবৰ্ষত যিসকল মানুহৰ তাত বহুত পইচা আছে সেইসকল মানুহে কি কৰে এই হোম ডেলিভাৰী ব্যৱস্থাটো কৰি দিয়ে যে আপোনাৰ যদি 2 কেজি 5 কেজি পিঁয়াজৰ দৰকাৰ আলুৰ দৰকাৰ টেমাটোৰ দৰকাৰ তেতিয়াহ'লে কি কৰে সেইসমূহ বস্তু আপোনালোকৰ ঘৰত যাই দি থৈ আহে তো ইয়াৰ ফলত কি হৈছে ইয়াৰ ফলত যি খুচুৰা ব্যৱসায়ীসকল আছে এইসকল ব্যৱসায়ী দিনক দিনে কমাই দি আছে যাৰ ফলত নেকি অৰ্থনৈতিক ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশত বৃহৎ এটা ক্ষতি সাধন হৈ আছে যেটোৰ পৰিণাম আমাৰ সকলো ভাৰতবাসী নাগৰিকৰ ভোগিব লাগিব যেতিয়া নেকি আমাৰ ভাৰতবৰ্ষৰ বস্তুবোৰ আমদানি বা ৰমদানি হ'ব বেলেগৰ পৰা কোনোবা এজন ব্যৱসায়ী বেলেগ দেশৰ পৰা মাল আনিব খুজিব বা আমাৰ দেশৰ পৰা বেলেগ দেশত দিব খুজিব তেতিয়া কিন্তু এই ডলাৰ হিচাপত সেইসমূহ বস্তু ৰেট কৰা হয় আৰু তেতিয়া চাওক আপোনালোকে যদি ডলাৰ হিচাপত কৰা হয় তেতিয়াহ'লে আমাৰ কিমান এটা পুঁজি বেলেগ দেশত গুচি যাব কিমান ধন বেলেগ দেশত গুচি যাব তো এবাৰ জাষ্ট আপোনালোকে কল্পনা কৰক যে আমাৰ ভাৰতবৰ্ষখন কোনটো দেশত গুচি গৈ আছে তো মই আমাৰ দেশত যিসমূহ নেতা কৰ্মীসকল আছে যিসমূহ জনসাধাৰণে যিসকল নেতাসমূহক বাছি দিছে সেইসকল নেতাসকলক মই অনুৰোধ জনাম যে আপোনালোকে এইটো দিশত অলপ আপোনালোকে মাথা মাৰক অলপ গুৰুত্ব দি সেই বস্তুটো কমাই আনক কাৰণ আমাৰ বৰ্তমান যি প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই প্ৰধানমন্ত্ৰীজনে যেতিয়া নেকি কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া এই ডলাৰৰ ওপৰত ভিত্তি কৰি কিছুমান কথা কৈছিল যেতিয়া 72 টকা আছিল $1 তেতিয়া কিছুমান কথা কৈছিল যে দেশটো কোনফালে গতি কৰি আছে যদি এনেকৈ দিনক দিনে ডলাৰৰ মূল্যটো বাঢ়ি যায় তেতিয়াহ'লে আমাৰ দেশটো কোনফালে গতি কৰিব বাংলাদেশতকৈ তলত পৰি যাম আমি তেতিয়াহ'লে আমি এবাৰ ইমাজিন কৰক এটা ভাৰতৰ নিচিনা ইমান এটা ডাঙৰ দেশ যদি বাংলাদেশতকৈ তলত পৰি যায় কি কৰি খাব ইমান প্ৰায় 141-145 কোটি পপুলেশ্যন কি কৰি খাব এইটো দিশত আপোনালোকে অলপ মাথা মাৰক যে ডলাৰটো কেনেকৈ ডলাৰৰ মূল্য ইণ্টাৰনেশ্যনেল মাৰ্কেটটো বা ডলাৰৰ মূল্যটো কেনেকৈ আমালোকৰ ইণ্ডিয়ান কাৰেঞ্চিত কমাই আনিব পাৰি সেইসমূহ কথা আপোনালোকে চিন্তা কৰক আৰু আজিৰ পৰাই সবে ব্যৱসায়ত গুৰুত্ব দিয়ক আৰু এই যেটো এটা সিস্টেম অনলাইন মাৰ্কেটিং যেটো সিস্টেম আছে সেইসমূহ মাৰ্কেটিং সিস্টেমটো মই সকলো অসমবাসী সকলো তথা ভাৰতবাসী সকলোকে মই অনুৰোধ জনাম যে আপোনালোকে এইটো সিস্টেম বাদ দিয়ক এইটো সিস্টেম বাদ দি আপোনালোকে খুচুৰা বেপাৰীৰ পৰা কিছু মাল ক্ৰয় কৰক তেতিয়াহ'লে আমাৰ ভাৰতৰ অৰ্থনৈতিক যেটো এটো উন্নত হ'ব কাৰণ আজিকালি মোৰ হাতত পইচা আছে তো মই কি কলো 10 20টা 50টা 100টা এনেকৈ গোটেই ষ্টেট মানে অসমত বলে 20টা বা 50টা মাৰ্কেট খুলি ললো অন্য ৰাজ্যতো খুলি ললো এনেকৈ মোৰ হাতত পইচা আছে মই ইনকাম কৰি আছো সিস্টেমটো বুজি পাইছে না আপোনালোকে যে যিজনৰ তাত পইচা আছে সেইজনে ইনকাম কৰি আছে যাৰ তাত পইচা নাই হি ইনকামে কৰিব পৰা নাই তো তেতিয়াহ'লে সেই মানুহবিলাকে খালি জিএসটি হে ভৰি আছে গতিকে যাৰ ফলত নেকি আমাৰ কি হৈ আছে এই কলা ধন যেটো নেকি আমি ব্ল্যাক মানি কও হে ব্ল্যাক মানিৰ পৰিমাণটো দিনক দিনে বৃদ্ধি পাই আছে পইচাটো এজন দুজনৰ হাতত মাত্ৰ ভাৰতবৰ্ষৰ ভিতৰত 5 জন বা 5% বা 10% মানুহৰ হাতত পইচাখিনি যাই ষ্টক হৈ আছে বাকি কেইজন মানুহৰ তাত পইচা নাই যাৰ ফলত আজি এনেকুৱা এটা পৰিবেশ সৃষ্টি হৈছে তো আপোনালোকৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাম যে আপোনালোকে এইটো হ'বলৈ নিদিব আপোনালোকে এই ডাঙৰ মহলৰ পৰা শ্বপিং কৰা কমাই দি এই খুচুৰা যিসকল ব্যৱসায়ী আছে সেইসকলৰ পৰা কিছু বস্তু কিনি আপোনালোকে ভাৰতৰ অৰ্থনৈতিক দিশটো উন্নত কৰক জয় অসম জয় ভাৰত